এটা ৰিলেশ্যনশ্বিপত এজন ব্যক্তিৰ ট্ৰু কেৰেক্টাৰটো কেতিয়া গম পোৱা যায় জানেনে? যেতিয়া সম্পৰ্কত কাজিয়া লাগে বা ডিফাৰেঞ্চেছ অফ অপিনিয়ন হয়। যেতিয়া কাজিয়া লাগে খং কৰাটো স্বাভাৱিক। খং কৰা, চিঞৰ বাখৰ কৰা বা কন্দা কটা কৰাটো নেচাৰেল। কিন্তু কাজিয়া লাগিলে যদি আপোনাক অসন্মান কৰে, নট একচেপ্টেবল। যদি আপোনাৰ সৈতে অভদ্ৰামী কৰে, নট একচেপ্টেবল। যদি আপোনাৰ ওপৰত হাত উঠায়, নট একচেপ্টেবল। যদি নিজকে হাৰ্ম কৰিম বুলি আপোনাক থ্ৰেট দিয়ে, নট একচেপ্টেবল। মানে মই নিজকে মাৰিম, নিজকে কাটিম, এনেকুৱা ধৰণৰ যদি থ্ৰেটনিং বা ব্লেকমেইল দিয়ে বা ব্লেকমেইল কৰে, নট একচেপ্টেবল। যদি আপোনাৰ সন্মান বা আপোনাৰ যি ব্যক্তিত্ব বা আপোনাৰ ফেমিলিক লৈ পেলাই যদি অসন্মান কৰে, অভদ্ৰামী কৰে, নট একচেপ্টেবল। গতিকে তেনেকুৱা ব্যক্তিক মৰমৰ প্ৰয়োজন নহয়, হেল্পৰহে প্ৰয়োজন। আৰু সেয়া হেল্প হয়তো আপুনি কৰিব নোৱাৰিব, এজন চাৰ্টিফাইড মানুহেহে কৰিব পাৰিব। গতিকে যদি আপোনাৰ ৰিলেশ্যনশ্বিপত কাজিয়া হওঁতে আপোনাৰ পাৰ্টনাৰে এনেকুৱা কাম কৰে, কান্দা কটা চিঞৰ বাখৰ কৰা নৰ্মেল, কিন্তু হাত উঠোৱা, আপোনাক হাৰ্ট কৰা, নিজক হাৰ্ট কৰিম বুলি থ্ৰেট কৰা, আপোনাক অসন্মান কৰা, অভদ্ৰামী কৰা, চিঞৰ বাখৰ কৰি মানুহৰ আগত জনাই দিয়া যে কিবা এটা হৈছে, নট একচেপ্টেবল। ডেট পাৰ্চন নিডছ হেল্প।